নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে শিকোৱা অহাৰ আজিৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম সপ্তম শ্ৰেণী গণিতৰ 13 নম্বৰ অধ্যায় সূচক আৰু ঘাত। এই পাঠৰে আজি আমি অনুশীলনী 13.2ত থকা 3 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল এই প্ৰশ্নটো দিয়া আছে সৰল কৰা আৰু ইয়াত আমাক মুঠতে 3টা অংক সৰল কৰিবলৈ দিয়া আছে আৰু এই অংকবোৰ কৰোঁতে আমি সূচক আৰু ঘাতৰ যিবোৰ বিধি আছিলে বা নিয়ম আছিলে সেই নিয়মবোৰ আমি ব্যৱহাৰ কৰিব লাগিব। প্ৰথমে আমি চাওঁ আহা 1 নম্বৰ প্ৰশ্নটো। ইয়াৰে 3 নম্বৰ 1টোত দিয়া আছে ভগ্নাংশ চিহ্নৰ ওপৰত দিয়া আছে 2a² b³ টু দি পাৱাৰ গোটেই হোল কিউব দিয়া আছে। ইয়াতে ব্ৰেকেটৰ ভিতৰত কেইটামান পদ দিয়া আছে আৰু তাৰ ওপৰত দিয়া আছে হোল কিউব ইনটু তাৰপিছত দিয়া আছে 3ab² টু দি পাৱাৰ 4 আৰু তলত দিয়া আছে 6² ইনটু ab হোল টু দি পাৱাৰ 5। এতিয়া এই অংকটো কৰিবৰ কাৰণে প্ৰথমে আমি ইয়াত লব অংকটো প্ৰথমে কৰিম। লব মানে ভগ্নাংশ চিহ্নৰ ওপৰত থকা অংকটো প্ৰথমে আমি কৰি ল'ম। ইয়াতে যিটো ব্ৰেকেট দিয়া আছে ব্ৰেকেটৰ ভিতৰত যিকেইটা পদ দিয়া আছে সেই পদকেইটাৰ ওপৰত আমি এই তিনি সূচকটো বহাব লাগিব। প্ৰথম তিনি সূচকটো বহাব লাগিব 2ৰ ওপৰত, তেতিয়া হ'ব 2 টু দি পাৱাৰ 3 ইনটু তাৰপিছত বহাব লাগিব a ৰ ওপৰত। a ৰ ওপৰত বহালে হ'ব a টু দি পাৱাৰ, যিহেতু ইয়াতে 2 সূচকটো আগৰ পৰা আছে তাৰ লগত যদি আকৌ 3 সূচকটো দিয়া হয় তেতিয়া হ'ব 2 3 গুণ। 2ৰ লগত 3টো পূৰণ কৰি দিব লাগিব। 2 3 গুণ 6 লিখিব লাগিব a টু দি পাৱাৰ 6 পূৰণ b লগত এবাৰ আমি 3 সূচকটো দিব লাগিব। b ৰ ওপৰত আগৰ পৰাই 3 সূচক এটা আছে, আকৌ এটা যেতিয়া সূচক 3 এটা দিবা তেতিয়া হ'ব 3 3 গুণে 3ৰ লগত 3টো পূৰণ কৰিম। 3 3 গুণে হ'ব 9 পূৰণ। এবাৰ আমি 2 নম্বৰ ব্ৰেকেটটো ভাঙিম। 2 নম্বৰ ব্ৰেকেটটো যদি আমি ভাঙো প্ৰথমে আমি 3ৰ ওপৰত দিব লাগিব 4 ঘাতটো, তেতিয়া হ'ব 3 টু দি পাৱাৰ 4 ইনটু তাৰপিছতে 4 সূচকটো দিব লাগিব a ৰ ওপৰত, তেতিয়া হ'ব a টু দি পাৱাৰ 4 ইনটু তাৰপিছতে 4 সূচকটো দিব লাগিব b ৰ ওপৰত। b ৰ ওপৰত দিলে হ'ব b টু দি পাৱাৰ 4 আৰু 2 পূৰণ কৰি দিবা, 4 দুগুণে হ'ব 8। আমি লবটো ভাঙি ল'লোঁ। এবাৰ আমি হৰত চাম। হৰত দিয়া আছে 6²। ইয়াতে আমি 6টো উৎপাদকত ভাঙিম, তেতিয়া হ'ব 2 3 গুণে 6, গতিকে 2 ইনটু 3 2 পূৰণ 3 সূচক 2টোৰ ওপৰত দিব লাগিব পূৰণ। তাৰপিছৰ অংশত আমি a আৰু b ৰ ওপৰত 5 সূচকটো বহাব লাগিব। a ৰ ওপৰত বহালে হ'ব a টু দি পাৱাৰ 5 পূৰণ b ৰ ওপৰত বহালে হ'ব b টু দি পাৱাৰ 5। এতিয়া আমি যদি লবত চাওঁ, লবত আমি দেখিবলৈ পাম যে a দুবাৰ আছে, a টু দি পাৱাৰ 6 আৰু a টু দি পাৱাৰ 4 a দুবাৰ আছে আৰু a কেইটা যিহেতু পূৰণত আছে, পূৰণত থাকিলে আমি সূচক কেইটা যোগ কৰিব লাগিব। তেতিয়াহ'লে আমি যোগ কৰি লিখিম, কিন্তু তাৰ আগে প্ৰথমে আমি সংখ্যাকেইটা লিখি ল'ম। প্ৰথম সংখ্যাটো আমাক দিয়া আছে 2 টু দি পাৱাৰ 3, সেইকাৰণে আমি লিখিম 2 টু দি পাৱাৰ 3 ইনটু তাৰপিছত দিয়া আছে 3 টু দি পাৱাৰ 4, 3 টু দি পাৱাৰ 4 লিখিলোঁ। তাৰপিছতে আমি a কেইটা পূৰণ কৰিম, a টু দি পাৱাৰ 6 আৰু b টু দি পাৱাৰ 4 পূৰণ কৰিম। যদি পূৰণ কৰোঁ সূচক কেইটা যোগ হ'ব। সূচক কেইটা হৈছে 6 আৰু 4। 6ৰ লগত 4 যোগ কৰিলে 6 4 হ'ব 10 পূৰণ b টু দি পাৱাৰ। এতিয়া আমি b কেইটা যেতিয়া পূৰণ কৰিম, b পূৰণত আছে b টু দি পাৱাৰ 9 আৰু b টু দি পাৱাৰ 8। যদি পূৰণ কৰোঁ, পূৰণ কৰিলে সূচক কেইটা যোগ হ'ব। সূচকত আছে 9 আৰু 8, 9ৰ লগত 8টো যোগ কৰিলে হ'ব 17। হৰত আমি কৰোঁ, প্ৰথম ব্ৰেকেটটো আমি ভাঙি লওঁ। ব্ৰেকেটটো যদি ভাঙোঁ 2 সূচকটো দিব লাগিব, প্ৰথম দিব লাগিব 2ৰ ওপৰত, হ'ব 2² ইনটু তাৰপিছত দিব লাগিব 3ৰ ওপৰত, তেতিয়া হ'ব 3² ইনটু a টু দি পাৱাৰ 5 ইনটু b টু দি পাৱাৰ 5। এতিয়া তলত যিকেইটা পদ আছে, হৰত যিকেইটা আছে এইকেইটা আমি হৰণ কৰিম। হৰণ কৰিবৰ কাৰণে আমি এনেকৈ ভাঙিম, 2ক 2য়ে হৰণ আৰু হৰণ কৰিলে সূচকবোৰ বিয়োগ হয়, সেইকাৰণে আমি লিখিব লাগিব 2 টু দি পাৱাৰ 3 মাইনাছ 2, কাৰণ তলত থকা যিটো পদ আছে বা তলত থকা বা হৰটোহে আমাৰ হৰণ কৰে, গতিকে হৰৰ ওপৰত সূচক 2 আছে, 2 সূচকটো বিয়োগ হ'ব। এবাৰ আমি 3ৰ সূচককেইটা যদি চাওঁ, ইয়াতে আমাক দিয়া আছে 3 টু দি পাৱাৰ 4 আৰু 3², গতিকে এবাৰ আমি 3ৰ সূচককেইটা বিয়োগ কৰিব লাগিব। 3ৰ সূচককেইটা বিয়োগ কৰি লিখিলে হ'ব 3 টু দি পাৱাৰ 4 মাইনাছ 2 ইনটু এবাৰ আমি a ৰ সূচকবোৰ বিয়োগ কৰিম। ইয়াতে দিয়া আছে a টু দি পাৱাৰ 10 আৰু a টু দি পাৱাৰ 5। a ৰ সূচককেইটা যদি আমি বিয়োগ কৰোঁ তেতিয়াহ'লে হ'ব a টু দি পাৱাৰ 10 মাইনাছ 5 ইনটু b টু দি পাৱাৰ, b ৰ সূচককেইটা
একে ধৰণে হৰণত কি হ'ব বিয়োগ হ'ব b টু দি পাৱাৰ 17 আছে b টু দি পাৱাৰ 5 আছে যদি আমি হৰণ কৰোঁ বিয়োগত লিখিলে হ'ব b টু দি পাৱাৰ 17 মাইনাছ 5 কাৰণ আমি b টু দি পাৱাৰ 5 এ হৰণ কৰিছোঁ এতিয়া আমি বিয়োগ কৰিম বিয়োগ কৰিলে হ'ব 3 2 গল থাকিল 1 তেতিয়া হ'ব 2 টু দি পাৱাৰ 1 1 টো লিখা নহয় মাত্ৰ 2 লিখিম পূৰণ তাৰ পিছতে 3 ৰ সূচক কেইটা বিয়োগ কৰিম 4 2 গল থাকিল 2 b স্কয়াৰ ইনটু এৰ সূচক কেইটা বিয়োগ কৰিম তেতিয়া হ'ব 10 বিয়োগ 5 10ৰ 5 গল থাকিব 5 ইনটু b টু দি পাৱাৰ ইয়াতে 17ৰ পৰা 5 টো বিয়োগ কৰিব লাগিব 17ৰ পৰা যদি 5 টো বিয়োগ কৰা হয় তেতিয়া হলে থাকিব 12 b টু দি পাৱাৰ 12 এটো হ'ব ইয়াৰ উত্তৰ এবাৰ আমি চাও আহা 2 নম্বৰ প্ৰশ্নটো 2 নম্বৰ প্ৰশ্নটো আমি একে ধৰণে কৰিব লাগিব ইয়াতো আমি প্ৰথমে কি কৰিম ব্ৰেকেটবোৰ ভাঙি লওঁ প্ৰথম আৰম্ভ কৰো লবৰ পৰা লবত প্ৰথম ব্ৰেকেটটো যদি আমি ভাঙো তেতিয়া হলে সূচক ব্ৰেকেটৰ ওপৰত কি দিয়া আছে সূচক p p সূচকটো এবাৰ a ৰ ওপৰত বহাব লাগিব আৰু যদি a ৰ ওপৰত বহাও তেতিয়া হ'ব a টু দি পাৱাৰ লিখিব লাগিব mp ইয়াতে চোৱা m আৰু p টো যেতিয়া আমি পূৰণ কৰিম আগতে আমি সংখ্যা কৰিছিলো তাত আমাৰ 2 4 গুণ 8 3 3 গুণ 9 বহাইছিলো ইয়াতে আমি m আৰু p যদি পূৰণ কৰো আমি লিখিব লাগিব mp তাৰ পিছত আহিব p সূচকটো দিব লাগিব b ৰ ওপৰত তেতিয়া হ'ব b টু দি পাৱাৰ np ইনটু তাৰ পিছত এবাৰ আমি 2 নম্বৰ ব্ৰেকেটটো ভাঙিম 2 নম্বৰ ব্ৰেকেটত আমাৰ সূচক দিয়া আছে n টো দিব লাগিব এবাৰ a ৰ ওপৰত তেতিয়া হ'ব a টু দি পাৱাৰ pn যেটো p আৰু n পূৰণ হ'ব তেতিয়া হলে আমি পাম pn ইনটু b টু দি পাৱাৰত আহিব n টো দিব লাগিব b ৰ ওপৰত আগৰ পৰাই m সূচকটো আছে আমি যদি n টো দি দিও পূৰণ কৰি দিও তেতিয়া হ'ব b টু দি পাৱাৰ mn হৰটো আমি একে ধৰণে কৰি লওঁ প্ৰথম p সূচকটো দিম a ৰ ওপৰত তেতিয়া হ'ব a টু দি পাৱাৰ p ইনটু b টু দি পাৱাৰ p এবাৰ a ৰ ওপৰত আৰু এবাৰ p ৰ ওপৰত বহালো এতিয়া আমি যদি লববোৰ চাও ইয়াতে a দুবাৰ আছে এবাৰ আছে a টু দি পাৱাৰ mp এবাৰ আছে a টু দি পাৱাৰ pn আৰু a কেইটা যেহেতু পূৰণত আছে পূৰণত থাকিলে আমি সূচকবোৰ যোগ কৰি দিব লাগে সূচকবোৰ যোগ কৰি দিলে আমি পাম a টু দি পাৱাৰ mp যোগ কৰাৰ কাৰণে আমি এটা যোগ চিন বহাব লাগিব প্লাস pn ইনটু এবাৰ আমি থাকি যোৱা যেকিটা আছে b কেইটা আমি পূৰণ কৰিম পূৰণ কৰিলে সূচকবোৰ যোগ হ'ব তেতিয়া হ'ব b টু দি পাৱাৰ np প্লাস mn এতিয়া হৰবোৰ আমাৰ একে ধৰণে থাকিব a টু দি পাৱাৰ p ইনটু b টু দি পাৱাৰ p এতিয়া তলত যেকিটা পদ আছে হেকিটাই যদি আমি হৰণ কৰো a টু দি পাৱাৰ p আৰু b টু দি পাৱাৰ p এ যদি হৰণ কৰো ইয়াত থকা সূচকবোৰ আমাৰ কি হ'ব বিয়োগ হ'ব প্ৰথম আমি a খিনি মিলাও a যদি আমি মিলাও তেতিয়া হলে আমি পাম a ৰ সূচকবোৰ বিয়োগ হ'ব a টু দি পাৱাৰ mp প্লাস pn একেটা আছিলে আৰু ইয়াক আমি হৰণ কৰিম a টু দি পাৱাৰ p ৰে তেতিয়া হলে p সূচকটো বিয়োগ হ'ব ইনটু b ৰ সূচকটো আমি একে ধৰণে লিখিব লাগিব b টু দি পাৱাৰ np প্লাস mn মাইনাস ইয়াতে b টু দি পাৱাৰ p আছে p টোৱে আমি হৰণ কৰিম মানে সূচকটো বিয়োগ হ'ব বিয়োগ কৰিলে আমি পাম মাইনাস p এটো হ'ব ইয়াৰ সমাধান এবাৰ আমি চাও আহা 3 নম্বৰ প্ৰশ্নটো এই প্ৰশ্নটোত আমি একে ধৰণে প্ৰথম ব্ৰেকেটবোৰ আঁতৰাই লওঁ ব্ৰেকেটটো যদি আঁতৰাই লওঁ প্ৰথম পদটোৰ পৰা আৰম্ভ কৰো ভগ্নাংশৰ চিনৰ বা লবৰ প্ৰথম পদত আমাৰ সূচকটো দিয়া আছে 3 সূচকটো প্ৰথম দিব লাগিব a ৰ ওপৰত দিলে হ'ব a টু দি পাৱাৰ 3 ইনটু b ৰ ওপৰত দিলে হ'ব 2 আৰু 3 পূৰণ হৈ যাব সূচকৰ ওপৰত সূচক দিম পূৰণ কৰিলে আমি পাম b টু দি পাৱাৰ 6 ইনটু এবাৰ আমি 2 নম্বৰ ব্ৰেকেটটো আমি ভাঙো 2 নম্বৰ ব্ৰেকেটটো যদি আমি ভাঙো প্ৰথমে আমি পাম আমি 4 সূচকটো দিব লাগিব a ৰ ওপৰত তেতিয়া হ'ব a টু দি পাৱাৰ 4 দুগুণে 8 পূৰণ b টু দি পাৱাৰ b ৰ ওপৰত যদি 4 সূচকটো দিও তেতিয়া হলে হ'ব 4 3 গুণে 12 পূৰণ এবাৰ আমি একেবাৰে শেষৰ পদটো ভাঙো শেষৰ পদটোত আমাক দিয়া আছে 3 সূচকটো প্ৰথম a ৰ ওপৰত দিম তেতিয়া হ'ব a টু দি পাৱাৰ 3 আৰু 3 পূৰণ 3 3 গুণ 9 পূৰণ c টু দি পাৱাৰ 3 সূচকটো দিব লাগিব c ৰ ওপৰত তেতিয়া হ'ব c টু দি পাৱাৰ 6 হৰটো আমি একে ধৰণে সূচকটো দি লওঁ 2 সূচকটো দিব লাগিব প্ৰথম a ৰ ওপৰত দিলে হ'ব a টু দি পাৱাৰ 4 ইনটু b ৰ ওপৰত দিলে হ'ব b টু দি পাৱাৰ 4 আৰু c ৰ ওপৰত দিলে হ'ব c টু দি পাৱাৰ 4
এতিয়া লববোৰ আমি আকৌ এবাৰ সজাই লওঁ কাৰণ লবত a দুবাৰ আছে b দুবাৰ আছে ইয়াতে লবত থকা আটাইকেইটা পদ পূৰণত আছে পূৰণ চিন দিয়া আছে গতিকে a টু দি পাৱাৰ 3 a টু দি পাৱাৰ 8 আৰু a টু দি পাৱাৰ 9 আমি এইকেইটা পূৰণ কৰিম পূৰণ কৰিলে সূচকবোৰ যোগ হয় আমি লিখিব লাগিব a টু দি পাৱাৰ 3 প্লাছ 2 নম্বৰ a পদৰ সূচক 8 আছে 8 লিখিব লাগিব ইন প্লাছ a টু দি পাৱাৰ 9 আমি ইয়াতে 9 সূচকটো যোগ কৰিব লাগিব ইনটু b এবাৰ আমি b ৰ সূচকবোৰ যদি আমি চাওঁ b ৰ সূচক কেইটা আছে এটা আৰু দুটা ইয়াতে b ৰ সূচক কেইটা আমি যোগ কৰিলে আমি পাম 6 যোগ 12 পূৰণ তাৰ পিছত c লগা মাত্ৰ এটাই আছে হেতু হৈছে c টু দি পাৱাৰ 6 c এটাই আছে c টু দি পাৱাৰ 6 এবাৰ আমি হৰবোৰ চাওঁ হৰতটো আমাৰ কোনো কাম নাই যেনেকৈ আছে আমি তেনেকৈ পাতি থম a টু দি পাৱাৰ 4 b টু দি পাৱাৰ 4 ইনটু c টু দি পাৱাৰ 4 এতিয়া আমি যোগবোৰ কৰি লওঁ যোগ কৰিলে আমি পাম a টু দি পাৱাৰ 3 8 হৈছে 11 11 লগত যদি 9টো আমি যোগ কৰোঁ তেতিয়া হ'ব 20 a টু দি পাৱাৰ 20 ইনটু b টু দি পাৱাৰ b ৰ সূচক আছে 6 আৰু 12 যোগত আছে 6 12 হ'ব 18 b টু দি পাৱাৰ 18 ইনটু c টু দি পাৱাৰ 6 হৰবোৰ একেধৰণে আছে a টু দি পাৱাৰ 4 ইনটু b টু দি পাৱাৰ 4 ইনটু c টু দি পাৱাৰ 4 এতিয়া হৰত থকা পদবোৰে আমি কি কৰিব লাগিব লবত থকা পদবোৰ হৰণ কৰিব লাগিব গতিকে হৰত যেকেইটা পদ আছে তাৰ সূচকবোৰ আমি বিয়োগ কৰিব লাগিব প্ৰথম আমি a ৰ সূচক চাম a ৰ সূচকটো যদি আমি চাওঁ তেতিয়াহ'লে আমি পাম a টু দি পাৱাৰ 20 মাইনাছ 4 ইনটু b টু দি পাৱাৰ এতিয়া b ৰ সূচকবোৰ যদি আমি বিয়োগ কৰোঁ তেতিয়া হ'ব b টু দি পাৱাৰ 18 মাইনাছ 4 ইনটু c টু দি পাৱাৰত হ'ব 6 মাইনাছ 4 এতিয়া বিয়োগ কৰোঁ বিয়োগ কৰিলে হ'ব a টু দি পাৱাৰ 16 b টু দি পাৱাৰ 14 c স্কোৱাৰ 6ৰ পৰা 4 গ'লে 2 থাকে গতিকে হ'ব c স্কোৱাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি ইমানেই আছিল আজিৰ পাঠটি ইমানতে সামৰিছোঁ নতুন এটি পাঠৰ আলোচনাৰ সৈতে তোমালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলোঁ নমস্কাৰ